হাই গাইজ, আজি মোৰ লগত দুটা পানীৰ বটল আছে। তাৰে এটা হৈছে ডিষ্টিল ৱাটাৰ, এইটো হৈছে ডিষ্টিল ৱাটাৰ, অসমীয়াত পাতিত পানী। আৰু এই পাতিত পানী আমি গাড়ীৰ বেটাৰী বা ইনভাৰ্টাৰৰ বেটাৰীত ব্যৱহাৰ কৰোঁ। আৰু আনটো হৈছে এইটো হৈছে মিনাৰেল ৱাটাৰ, যিটো আমি খাওঁ বা আমাৰ শৰীৰৰ বাবে উপযোগী। আৰু এই দুয়োটা পানীয়ে সম্পূৰ্ণ বীজাণুমুক্ত, সম্পূৰ্ণ পিয়ৰ পানী। আৰু আপোনালোকে যিটো পানী জোখা মেচিন আছে বা যন্ত্ৰ আছে TDC মিটাৰ, এইটোত চালে আপোনালোকে গম পাব যে মিনাৰেল ৱাটাৰৰ বিশুদ্ধতা হৈছে 5 ppm আৰু ডিষ্টিল ৱাটাৰৰ বিশুদ্ধ হৈছে 3 ppm। আৰু এতিয়া কথাটো হ'ল, যদিহে মিনাৰেল ৱাটাৰত কৰি ডিষ্টিল ৱাটাৰটো বেছি বিশুদ্ধ বা বেছি বীজাণুমুক্ত, তেতিয়াহ'লে আমি ডিষ্টিল ৱাটাৰ খাব কিয় নোৱাৰোঁ? বা আমাক খোৱাৰ কাৰণেতো বিশুদ্ধ পানীয়ে লাগে, তেতিয়াহ'লে আমি ডিষ্টিল ৱাটাৰ খাব কিয় নোৱাৰোঁ? আৰু হয়তো বহুত ব্যক্তি এনেকৈ কোৱা আপোনালোকে শুনিছে যে ডিষ্টিল ৱাটাৰৰ পানী যদি খোৱা বা তেতিয়াহ'লে মৰিবি, বা ইয়াত বিভিন্ন ধৰণৰ এচিড থাকে বা কিবা কানি কেমিকেল থাকে। যদি এচিডে থাকে বা বিভিন্ন ধৰণৰ কেমিকেলে থাকে, তেতিয়াহ'লে ডিষ্টিল ৱাটাৰ বিশুদ্ধ পানী কেনেকৈ হ'ল? বা ইয়াৰ পানী আমি খালে শৰীৰৰ কিবা অপকাৰ হ'ব পাৰে নেকি? তো কি হ'ব পাৰে বা কি হ'ব নোৱাৰে, তো সকলো কম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু কথাটো সঁচাই, ডিষ্টিল ৱাটাৰ খোৱাৰ বাবে উপযোগী নহয়। আৰু প্ৰথমতে আপোনালোকে জানি লওক যে মিনাৰেল ৱাটাৰ আৰু ডিষ্টিল ৱাটাৰ এই দুয়োটা সম্পূৰ্ণ বেলেগ আৰু সম্পূৰ্ণ পৃথক। আমি যেনেদৰে মিনাৰেল ৱাটাৰ বা বিভিন্ন কল কাৰখানাত পেকিং কৰে বা য'ত বটলত ভৰাই, তেতিয়া আপোনালোকে হয়তো দেখিছে বা আপোনালোকে নেটত চাৰ্চ কৰিলে গম পাব যে সেই পানীখিনি একে পানীখিনিয়ে বাৰে বাৰে ছিকি থাকে বা পৰিশোধন কৰে, আৰু তাৰ ফলতহে সেই মিনাৰেল ৱাটাৰখিনি বটলত পেকিং কৰে বা বটলত ভৰাই। কিন্তু ডিষ্টিল ৱাটাৰ এইটো ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ, মানে ইয়াৰ প্ৰক্ৰিয়াটোৱে বেলেগ। ডিষ্টিল ৱাটাৰ একেখিনি পানীয়ে চেকা নাযায়, সেই পানীখিনি গৰম কৰা হয়, আৰু সেই গৰম কৰি কিনে ভাপৰ জৰিয়তে যিটো জলীয় বাষ্প ওপৰলৈ যায়, সেই জলীয় বাষ্পখিনি সঞ্চয় কৰি ৰাখি থোৱা হয় আন এটা বেলেগ পাত্ৰত, আৰু তাৰ পৰাই ডিষ্টিল ৱাটাৰৰ সৃষ্টি হয়। আৰু বহুত গৰম কৰাৰ ফলতহে সেই ডিষ্টিল ৱাটাৰ ভাপ হৈ কিনে আন এটা বেলেগ পাত্ৰত সেই পানীখিনি সঞ্চয় কৰি ৰখা হয়, আৰু ইয়াৰ ফলত ডিষ্টিল ৱাটাৰৰ আৱিষ্কাৰ হয়। তো এনেকৈ ডিষ্টিল ৱাটাৰ সৃষ্টি কৰা হয়। আৰু ডিষ্টিল ৱাটাৰ এইকাৰণে গৰম কৰা হয়, আৰু গৰম কৰাৰ ফলত সেই ডিষ্টিল ৱাটাৰত কোনো ধৰণৰ কেমিকেল নাথাকে। ই সম্পূৰ্ণ পিয়ৰ, সম্পূৰ্ণ বীজাণুমুক্ত, আৰু এই পানীয়ে ইলেক্ট্ৰন উৎপাদন কৰিব পাৰে। কিন্তু সাধাৰণ পানী বা আমি যিবোৰ মিনাৰেল ৱাটাৰ খাওঁ, তো এইবোৰত কোনো ধৰণৰ ইলেক্ট্ৰন উৎপাদন কৰিব নোৱাৰে, বা এই ইলেক্ট্ৰন উৎপাদন কৰিব পৰা ক্ষমতা নাথাকে, যাৰ বাবে ডিষ্টিল ৱাটাৰ বেটাৰীৰ পানীত ভৰোৱা হয় বা বিভিন্ন ধৰণৰ ইনভাৰ্টাৰ বেটাৰীত এই ডিষ্টিল ৱাটাৰটো ভৰোৱা হয়। আৰু আপোনালোকে কেতিয়াবা লক্ষ্য কৰিবচোন, যেতিয়া ডাক্তৰে ইনজেকশ্যন লিখে, তেতিয়া কিছুমান এনেকুৱা ইনজেকশ্যন দিয়ে যে মিক্স কৰি দিব লাগে, যে এটা অকল পাউডাৰৰ বটল আৰু এটা পানীৰ বটল দিয়ে, মানে সেই দুয়োটা মিক্স কৰি আপোনালোকৰ শৰীৰৰ ভিতৰত দিব দিয়ে বা আপোনাৰ গাত দিব দিয়ে, যাতে সেই বেজীখিনি আপোনালোকৰ শৰীৰৰ ভিতৰলৈ যায় বা সেই মেডিচিনখিনি। কিন্তু আপোনালোকে লক্ষ্য কৰে নে, তাত যিবোৰ পানী থাকে, সেই পানীখিনি হৈছে ডিষ্টিল ৱাটাৰ, পাতিত পানী। আৰু সেই পাতিত পানী এইকাৰণে দিয়া হয়, তাত কোনো ধৰণৰ বীজাণু নাথাকে, ই সম্পূৰ্ণ পিয়ৰ পানী, সম্পূৰ্ণ বিশুদ্ধ। আৰু সেই ডিষ্টিল ৱাটাৰৰ ঠাইত যদি মিনাৰেল ৱাটাৰ দিয়া হয়, তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ল হয়। অন্ততঃ বেমাৰ ভাল হোৱাৰ পৰিৱৰ্তে বেমাৰ বাঢ়িলে হয়। তো সেইকাৰণে তাত এই ডিষ্টিল ৱাটাৰ দিয়া হয়, যাতে কোনো ধৰণৰ বেমাৰ আজাৰ নহয়। আৰু ই সম্পূৰ্ণ বিশুদ্ধ কাৰণে ইয়াক কিছু কিছু কামত ব্যৱহাৰ কৰা হয়। আৰু আপোনালোকে নিশ্চয় আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে গম পালে যে মিনাৰেল ৱাটাৰ আৰু ডিষ্টিল ৱাটাৰ এই দুয়োটা সম্পূৰ্ণ বীজাণুমুক্ত পানী, সম্পূৰ্ণ পিয়ৰ পানী। তো মিনাৰেল ৱাটাৰ আমি খাব পাৰোঁ, কিন্তু ডিষ্টিল ৱাটাৰ কিয় খাব নোৱাৰোঁ? এইটো বেছি বীজাণুমুক্ত বা বেছি পিয়ৰ, তো কিয় খাব নোৱাৰোঁ বা কিয় খাব পাৰোঁ? তো সকলো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক বুজাই দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই।